জুবিন দাক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰিছে। এইটো মৃত্যু হ'বই নোৱাৰে। দাদা অসুস্থ, কেইমাহমান ধৰি দাদা অসুস্থ হৈ আছে। তাৰ পিছতো অসুস্থ ব্যক্তি এজনক ছিংগাপুৰলৈ কিয় লৈ যাব লাগে? নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত দাদাক পৰিকল্পিতভাৱে মৃত্যু কৰাইছে। যিজন মানুহ অসুস্থ হৈ আছে, গাত বৰ্তমান শক্তি নাই, দাদাৰ অৱস্থা দেখিছে, সেই ব্যক্তিজনক স্কুবা ডাইভিং কৰিবলৈ কোনে দিলে? বাধা দিব পাৰিলে হয় যে দাদা আপোনাৰ গাটো বেয়া, আপুনি কৰিব নালাগে। কিয় নৰখালে? তেখেতৰ লগত চিকিউৰিটি, তেখেতৰ লগতো মানুহ গৈছে। জুবিন দা অকলে ছিংগাপুৰলৈ যোৱা নাই, তেখেতৰ লগত মানুহ গৈছিল। আৰু মানুহে কিয় নৰখালে? সকলো কথা ভাবিবলগীয়া। এয়া হিচাপ হ'ব লাগিব। অসমৰ ৰাইজে, অসমখনে সাধাৰণ ব্যক্তি এজনক হেৰুওৱা নাই। এয়া হিচাপ লাগিবই আমাক, এয়া হিচাপ লাগিব।